some selected affirmative and negative word. কিছুমান নিৰ্দিষ্ট বাচক এফাৰ্মেটিভ আৰু নিগেটিভ ৱাৰ্ড আছে। যদি আমি এফাৰ্মেটিভ ৱাৰ্ডবোৰ আৰু এফাৰ্মেটিভবোৰে নিগেটিভ চেণ্টেন্সতো ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে তাৰ অৰ্থটো ওলোটা হ'ব। আৰু সেই শব্দবোৰ হ'ল মৰ্টেল, ইমৰ্টেল, সুইট, বিটাৰ, sometimes sad, always happy, popular, unpopular, hopeful, without hope বা আনহপফুল বুলিও ক'ব পাৰি, প্ৰেক্টিচেবল, আনপ্ৰেক্টিচেবল, ব্লান্ট, sharp, everybody admit, none denies, remember, don't forget, friend, enemy, for clever student, not for dull student. মোৰ চেনেলটো লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্টছ কৰিবলৈ অনুৰোধ জনালোঁ। আৰু যদি জানিব লগা আছে তেতিয়াহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। গতিকে কিছুমান নিৰ্দিষ্ট বাচক এফাৰ্মেটিভ আৰু নিগেটিভ ৱাৰ্ড আছে। সেইবোৰ যদি এফাৰ্মেটিভত ব্যৱহাৰ কৰাৰ পাছত মানে এফাৰ্মেটিভ শব্দটোৱে নট ব্যৱহাৰ কৰি নিগেটিভত ব্যৱহাৰ কৰা যায় তেতিয়াহ'লে তাৰমানে কি হয় অৰ্থটো ওলোটা হয়। যেন উদাহৰণস্বৰূপে মৰ্টেল ৱাৰ্ডটো মানে শব্দটো আমি ক'ব পাৰোঁ মেন ইজ মৰ্টেল আৰু নিগেটিভত আমি ক'ম কি মেন ইজ নট ইমৰ্টেল। যদি আমি নিগেটিভত কওঁ মেন ইজ নট মৰ্টেল তেতিয়াহ'লে ইয়াৰ অৰ্থটো ওলোটাহে হ'ব। গতিকে আমি অৰ্থটো মানে শুদ্ধকৈ ৰাখিবলৈ হ'লে আমি এফাৰ্মেটিভৰ ৱাৰ্ডটো এফাৰ্মেটিভতে ব্যৱহাৰ কৰোঁ আৰু সেই শব্দটোৰ বিপৰীতে যিটো নিগেটিভ ৱাৰ্ড হিচাপত ব্যৱহাৰ কৰোঁ সেইটো ব্যৱহাৰ কৰিলেহে অৰ্থটোৰ অৰ্থ একে থাকে। আজিলৈ এইখিনিয়ে।